তো নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছামিজ ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আছে 24 ফেব্ৰুৱাৰী তাৰিখে যোনসকলে মেট্ৰিক পৰীক্ষা দিব তোমালোকৰ আছে সায়েন্সৰ কুৱেশ্যন পেপাৰ। তো গোটেই কুৱেশ্যন পেপাৰখনত কি কুৱেশ্যন আহিব মই তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। আৰু এটা সুখৰ খবৰ, তোমালোকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আৰু আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী সকলোৱে এইটো ভিডিঅ' চাব পাৰিবা, কিয়নো মই আছামিজতো এইটো ভিডিঅ' দিছোঁ, অসমীয়াতো আছে, মানে প্ৰতিটো কুৱেশ্যনতে অসমীয়াতো আছে ইংলিছতো আছে। তো তোমালোকে চিন্তা কৰিবলগীয়া কথা নাই। তো ইংলিছ মিডিয়ামৰ সকলেও চাবা, বহুতে কমেণ্ট কৰি আছিলে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে। তো তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে আমাৰ নটিফিকেশ্যন হিচাপে তোমালোকৰ এই ভিডিঅ'সমূহ পাই থাকে। তো এতিয়া আমি কুৱেশ্যন এটা আলোচনা কৰিম। তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'বা, আমাৰ ডেছক্ৰিপশ্যনৰ লিংক আছে। তো এতিয়া ব'লা আমি কুৱেশ্যন এটা আলোচনা কৰোঁ। তো ষ্টুডেণ্টছ, মই ধুনীয়াকৈ নিজৰ বহীত উলিয়াই লৈছোঁ, কুৱেশ্যন এটা লিখি লৈছোঁ। এইকেইটা তোমালোকে ভালদৰে চাই যাবা কুৱেশ্যন এটা, ঠিক আছে। ইংলিছ মিডিয়ামসকলেও পাৰিবা আৰু অসমীয়াসকলেও মই তোমালোকক কৈ দিম, ঠিক আছে। তো তোমালোকে ইংলিছ মিডিয়ামখিনিয়ে টেনশ্যন ল'ব দৰকাৰ নাই। বহুতে কমেণ্ট কৰিছিলে ইংলিছ মিডিয়াম লাগে, তো মই ইংলিছ মিডিয়ামৰ কাৰণেও লৈ আহিছোঁ, অসমীয়া মিডিয়ামৰ কাৰণেও লৈ আহিছোঁ। তো দুইখিনি ষ্টুডেণ্টে চাব পাৰিব। তো প্ৰথমতে মই ছেকশ্যন বিখিনি ষ্টাৰ্ট কৰিম, তোমালোকৰ যি পজিশ্যনত আহিব মেট্ৰিকৰ কাৰণে, ঠিক আছে। বেছি কুৱেশ্যন নিদিওঁ, কিন্তু আজি এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দিম গোটেইকেইটাই আহিব। তো প্ৰথমটো কুৱেশ্যন আহিলে যে একশ্যন আৰু ডেণ্ড্ৰাইডৰ মাজৰ দুটা পাৰ্থক্য লিখা। একশ্যন আৰু ডেণ্ড্ৰাইডৰ মাজৰ দুটা পাৰ্থক্য লিখা। তো ইংলিছত কৈছোঁ ৰাইট টু ডিফাৰেঞ্চ বিটুইন একশ্যন এণ্ড ডেণ্ড্ৰাইড, ঠিক আছে। তো তোমালোকৰ এইটো কুৱেশ্যন 2 নম্বৰীয়া কুৱেশ্যন। আৰু ইয়াৰ এনচাৰটো মই তোমালোকক কৈ দিম, তোমালোকে ভিডিঅ'টো শেষলৈকে তোমালোকে চাই থাকিলে গম পাবা। শেষত তোমালোকে মই কৈ দিম তোমালোকে এনচাৰখিনি ক'ত পাবা, কেনেকৈ পাবা, ঠিক আছে। তো নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আহিলে এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, ড্ৰ দ্য ষ্ট্ৰাকচাৰ অফ ব্ৰহ্মপেণ্টেন। তো ব্ৰহ্মপেণ্টেনৰ গঠন চিত্ৰ আঁকা। ব্ৰহ্মপেণ্টেনৰ গঠন চিত্ৰ আঁকা। তো আগৰ যিটো কুৱেশ্যন এইটো 2 নম্বৰীয়া কুৱেশ্যন আছিলে, তাৰপৰা এইটো তোমালোকৰ কুৱেশ্যনটো 2 বাৰ 1 নম্বৰ আহিব পাৰে পৰীক্ষাত, ঠিক আছে। কেতিয়াবা 1 নম্বৰো আহে, কেতিয়াবা 2 নম্বৰো আহে। তো তোমালোকে ব্ৰহ্মপেণ্টেনৰ গঠন চিত্ৰটো আঁকিব। মই সকলোখিনি তোমালোকক এনচাৰখিনি কেনেকৈ পাবা মই তোমালোকক লাষ্টত কৈ দিম। প্ৰথমতে তোমালোকে কুৱেশ্যন এটা নোট কৰি লোৱা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে হাউ মেনি ষ্ট্ৰাকচাৰ ইছ'মাৰ্ছ কেন ইউ ড্ৰ ফৰ বিউটেন C4H10। তাৰপিছত কুৱেশ্যন মাৰ্ক আছে ৰাইট দেয়াৰ নেম। তো অসমীয়াত কৈছোঁ বিউটেন C4H10 বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰিবা। তো তোমালোকে মোৰ কথাকেইটা তোমালোকে ধ্যান দিবা হা। মোৰ আখৰ বহুতো ষ্টুডেণ্টে ধৰিব নোৱাৰিব পাৰে, সেইকাৰণে মই মোৰ কথাকেইটা তোমালোকে ভালদৰে শুনি তোমালোকে লিখি লোৱা কুৱেশ্যন এটা। প্ৰতিটোৰ নাম লিখা, ঠিক আছে। 1+1 তো ইজুকেল তোমালোকৰ 2 নম্বৰ এইটো মাৰ্কছ আহি যাব। তো তোমালোকে পৰীক্ষাত যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে লিখিলে তোমালোকে এইটোত ধুনীয়াকৈ মাৰ্কছটো পাই যাবা, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে চাই ল'বা। মই ক'লোঁ যে বিউটেন C4H10 বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰিবা। তো প্ৰতিটোৰে নাম লিখা বুলি তোমালোকে কুৱেশ্যনটো সুধিব। তো তোমালোকে এইটো কুৱেশ্যনৰ এনচাৰটো মই কৈ দিম বাৰু, টেনশ্যন ল'ব দৰকাৰ নাই তোমালোকে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ নেক্সট পেজত হোৱাট ইজ হাইড্ৰজেনেশ্যন ৰিয়েকশ্যন। তো এইটো অসমীয়াত ক'বলৈ গ'লে হাইড্ৰজেনেশ্যন বিক্ৰিয়া কি। তো দুটা বা এটা উদাহৰণ তোমালোকৰ আহিব পৰীক্ষাত, ইয়াত এটা এক্সাম্পলে মই দিয়া হৈছে যাতে এইটো 2 নম্বৰীয়া কুৱেশ্যন বনে। তো তোমাক গিভ 1 এক্সাম্পল। তো বুজি পাইছা নহয় ইংলিছ মিডিয়ামৰ কেইটাই, হোৱাট ইজ হাইড্ৰজেনেশ্যন ৰিয়েকশ্যন, গিভ 1 এক্সাম্পল। তো হাইড্ৰজেনেশ্যন বিক্ৰিয়া কি, এটা উদাহৰণ দিয়া। তো তোমালোকৰ এইটো কুৱেশ্যনো পাই যাবা এনচাৰটো। হাউ ডাজ, তোমালোকে কুৱেশ্যনটা ভালদৰে লিখি লোৱা, কেইটা নোট কৰি লোৱা, তোমালোকে নিজৰ বহীত লিখি লোৱা। মই তোমালোকৰ নিজৰ স্ক্ৰীণত দেখালে তোমালোকে বুজি নোপোৱা, সেইকাৰণে মই অসমীয়া আৰু ইংলিছ এক্সট্ৰাকৈ লিখি তোমালোকক কুৱেশ্যন এটা দিছোঁ। পাছৰ কুৱেশ্যন দিলে হাউ ডাজ ছলেনইড বিহেভ লাইক এ মেগনেট, এক্সপ্লেইন উইথ ডায়েগ্ৰাম, ঠিক আছে। এইটো ইংলিছত কুৱেশ্যন। তাৰপিছত অসমীয়াত ক'বলৈ গ'লে ইয়াত কোৱা হ'ব যে ছলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে। ছলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। আৰু এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, এইটো পৰীক্ষাত আহিবই। তো তোমালোকে এইটো 3 মাৰ্কছ পাই যাবা, ঠিক আছে। তো তোমালোকে কুৱেশ্যনটো ভালদৰে নোট কৰি লোৱা। মই তোমালোকে পাৰিলে ভিডিঅ'টো ৰখাই কুৱেশ্যন এটা নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ নেক্সট আহিলে এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, মেটছ দ্য ফলোয়িং এণ্ড চুজ এপ্ৰপ্ৰিয়েট চেণ্টেন্স। অৰ্থাৎ তোমালোকে মিলোৱা আৰু সঠিক ক্ৰমটো বাছি উলিয়াব লাগিব। তোমালোকে এখন চাৰ্ট দেখাম, তোমালোকে নেক্সট পেজত দেখাই দিম। মই চাৰ্টখন গোটেইখন তোমালোকে দেখাই দিছোঁ, ঠিক আছে। তোমালোকে দেখিছা, নিজৰ বহীত ভালদৰে যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে নোট কৰি লোৱা। তো প্ৰথমতে আছে পজিশ্যন অফ অবজেক্ট ফৰ কনভেক্স লেন্স, অৰ্থাৎ উত্তল লেন্সৰ বাবে লক্ষ্যবস্তুৰ স্থান। মোৰ আখৰবিলাক ইমান ভাল নহ'ব, তোমালোকক মই মুখে কৰি দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। অলপ স্পীড লিখা হৈছে। পজিশ্যন অফ ইমেজ, অৰ্থাৎ প্ৰতিবিম্বৰ স্থান। তোমালোকে এনেদৰে গোটেই চাৰ্টখন ধুনীয়াকৈ থাকিব, তোমালোকে ভালদৰে থাকিব। মই এতিয়া এনেকৈ লিখিছোঁ। আৰু 1 নম্বৰ হৈছে অসীমত, অৰ্থাৎ এট ইনফিনিটি।
তাৰপিছতে এ এফালে আছে এ F2 আৰু 2F2ৰ মাজত ঠিক আছে এইটো আৰু ইংলিছত নকওঁ তোমালোকে বুজি পাইছাই 2 হৈছে 2F1ৰ পৰা আঁতৰত 2F1ৰ পৰা আঁতৰত বুলি কৈছে তাৰপিছতে বি হৈছে 2F2ত ঠিক আছে 3 নম্বৰ হৈছে 2F1ত at 2F1 অৰ্থাৎ তোমালোকে 2F1ত আৰু চি হৈছে অসীমত মানে ইনফিনিটি তাৰপিছতে এইটো হৈছে F1ত at F1 অৰ্থাৎ ফকাছ F2ত at ফকাছ F2 ফকাছটো ইংলিছতো সেম ঠিক আছে এইখন হৈছে চাৰ্টখন ঠিক আছে তোমালোকে ভালদৰে নিজৰ বহিত লিখি লোৱা যেনে ধৰিছোঁ ভিডিঅ'টো ৰখাই ল'বা তাৰপিছতে মোষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব পাৰি এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব তোমালোকৰ সংজ্ঞা লিখিব অৰ্থাৎ ডেফিনেশ্যন এই আছে অৰ্থাৎ এক আছে অবতল দাপোন অবতল ডেন্সো চাব পাৰিবা তোমালোকৰ নিজৰ মনৰ ইচ্ছা মতে মই অবতল দাপোন দিছোঁ উত্তল দাপোন পোহৰৰ প্ৰতিসৰণ 4 ৰক্ষীকোষ 5 উভধৰ্মী অক্সাইড 6 হৈছে ঘানেন্দ্ৰিক সূচক এক্সেক্টাটো মই অৰ্থাৎ তোমালোকে ইত্যাদিটো মই এটা কাৰণেই দিছোঁ তোমালোকে এই 6টা উপৰিও তোমালোকে নিজৰ মতে তোমালোকে চাবা কিয়নো এইকেইটা যদি নপৰে তোমালোকক কমন যদি নাহি যায় তেতিয়া আকৌ মোক তোমালোকে গালি দিবা মই এইকেইটাই চাই গৈছিলোঁ তুমি এইকেইটাই আহিব বুলি কৈছিলা তো মই এইকেইটাই চাই গ'লোঁ পৰীক্ষাত নাহিলে তো তোমালোকে নিজৰ সুবিধাৰ্থে তোমালোকে চাবা কিন্তু এইকেইটা বেছি ইম্পৰ্টেণ্টভাৱে চাবা তোমালোকে এইকেইটা পৰীক্ষাত অহাটো খুবেই গুৰুত্বপূৰ্ণ উভধৰ্মী অক্সাইডটোতো একেবাৰে ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত প্ৰত্যেকবাৰে আহে ঠিক আছে তো এইটো তোমালোকে চাবা এইটা হৈছে ডেফিনেশ্যনকেইটা নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ তো এইটো ছবিটো চাবা তোমালোকে ছবিটো এইটো কিহৰ ছবি দণ্ড চুম্বকৰ কেওকাষৰ চুম্বক বলৰেখাৰ অংকন তোমালোকে ভালদৰে আঁকিবা মই তোমালোকে এনেই এটা ডেমোটো দেখাই দিছোঁ ছবিটোৰ তোমালোকে যেতিয়া এইটো ছবি আঁকিবা ন তোমালোকে ডাইৰেক্ট নম্বৰ এইটোত পায়ো যাবা আৰু ডাইৰেক্ট তোমালোকৰ নম্বৰ কাটিও দিব পাৰে কেলৈ জানানে তোমালোকে এই চুম্বকটো যে তোমালোকে ভালদৰে আঁকিবা ভালদৰে একদম ধুনীয়াকৈ কালপেঞ্চিলত তোমালোকে আঁকিবা পেনে কিন্তু পেন ইউজ নকৰিবা মই পেনে ইউজ কৰিছোঁ তোমালোকে দেখাবৰ কাৰণে তাৰপাছতে এই যিডাল তোমালোকে ৰেখাকেইডাল অতিকৈ গুৰুত্বপূৰ্ণভাৱে তোমালোকে চাবা কিয়নো চোৱা এই ৰেখাকেইডাল যদি তোমালোকে পটককৈ বোলে এইডালে মোৰ ইয়াত কাটি গৈছে তোমালোকে দেখিছা এই কাটি যাবলৈ নহ'ব মানে তোমালোকে যদি এই ৰেখাকেইডালে সিডালে কাটি যায় কেতিয়াও এইটো এই চিত্ৰটো ডাইৰেক্ট ভুলেই হৈ যাব তোমালোকৰ ডাইৰেক্ট ভুল হৈ যাব গতিকে তোমালোকে এই ৰেখাকেইডাল আঁকিবা আৰু এটা খুবেই গুৰুত্বপূৰ্ণ তোমালোকে যিমানেই ৰেখাকেইডাল ভালকৈ নাআঁকিবা যিমানেই তোমালোকে নকৰা কিয় তোমালোকে যদি এই কাৰ্চিনকেইটা শুদ্ধমতে যদি নিদিয়া তেতিয়া তোমালোকে ডাইৰেক্ট তোমালোকৰ ছবিটোৱে ডাইৰেক্ট ভুলেই হৈ যাব তোমালোকে এইটো যে দেখিছা এইফালৰ পৰা এনেকৈ সোমাই এইফালে ওলোৱা হৈছে তো এইকেইডালত তোমালোকৰ এনেকৈ থাকিব চিনটো আৰু এইকেইডালত তোমালোকে এইফালৰ পৰা সোমাব এইফালে ওলাব আৰু এইফালৰ পৰা সোমাব এইফালে এনেকৈ ৰাউণ্ড হৈ থাকিব আৰু এইফালে এনেকৈ গৈ থাকিব তো এইটো হৈছে দণ্ড চুম্বকৰ কেওকাষৰ বলৰেখা তাৰ পাছত এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিলে এইটো এটা এক্সাম্পল তোমালোকে লিখি থবা বিযোজন বিক্ৰিয়াৰ এটা এক্সাম্পল CaCO3 তাপ অৰ্থাৎ হিট CO + CO2 এইটো হৈছে বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ এইটোও তোমালোকৰ পৰীক্ষাত আহিব কিন্তু গোটেইটো ভালদৰে চাই লোৱা ঠিক আছে তো এটা মেইন কথাটোলৈ আহিছোঁ তোমালোকৰ এই কুৱেশ্যনখিনি তোমালোকে এনচাৰখিনি ক'ত পাবা তো তোমালোকে এনচাৰখিনি পাবলৈ হ'লে তোমালোকে আমাৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে সেই লিংকত তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱাৰ লগে লগে মই তাত তোমালোকক গোটেই কুৱেশ্যনখিনি এই কুৱেশ্যনকেইটা গোটেই এনচাৰকেইটা তোমালোকক মই গুগলৰ পৰা হওক য'ৰ পৰা হওক তোমালোকক বাছি আনি দিম আৰু যোনখিনিয়ে নিজে কৰিব পাৰা তোমালোকে নিজেই কৰিবা কোনো কথা নাই মই ভোটিং তোমালোকৰ ছেকশ্যন দিম ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে তোমালোকক এনচাৰখিনি লাগিব নাই তোমালোকে নিজেই কৰিবা তো তোমালোকে মই আচলতে এইটো কৰিলে বেয়া হ'ব কাৰণ বহুতো ষ্টুডেণ্টে নাজানে বহুতো ষ্টুডেণ্টে জানে চ' মই তোমালোকক এনচাৰটো দিয়ে দিম তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা অতি সোনকালে তেতিয়া তোমালোকে পাই থাকিবা তো ভিডিঅ'টো আজিলৈ ইমানেই তোমালোকক এইকেইটা দিলোঁ আজি তো তোমালোকে এইকেইটা ভালদৰে পঢ়া আৰু মই পাৰ্ট অলৰেডি 2-3টা পাৰ্ট বনাই থৈছোঁ তোমালোকে যদি নাই চোৱা তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰি তোমালোকে চালেই পাই যাব গোটেইখিনি ঠিক আছে তো ভিডিঅ'টো মানে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কাৰণে অতিকৈ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহোঁ তোমালোকক বহুতো আগুৱাই লৈ যাম তো ভিডিঅ'টো মানে ধন্যবাদ